বাগানত যিমান মাটি আছে সিলিং মাটি আছে বাগানৰ শ্ৰমিকৰ নামত কৰি দিব বাগান হয় আজি ওদালগুৰি জিলাৰ আজি ভেৰগাঁও MCLA সমষ্টিত আমি উপস্থিত হৈছোঁ আৰু ইয়াতে আমাৰ ভেৰগাঁও ব্লক সমিতিৰ উদ্যোগত আজি ইয়াতে প্ৰাইমাৰী সমিতি গঠন হ'ল আৰু ডিমাকুচি বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াতে ৰাইজে বিপুল সঁহাৰি জয় ভাৰত পাৰ্টিক জনাইছে আৰু আপোনালোকৰ জৰিয়তে মই এটা মেছেজ দিব বিচাৰিছোঁ জয় ভাৰত পাৰ্টিক লৈ কিছুমানে বিৰূপ মন্তব্য কৰাৰ পৰিলক্ষিত হৈছে আজি কিছুমানে কংগ্ৰেছৰ মানুহে মানে ক'ব খুজিছে যে বিজেপিৰ হেনো জয় ভাৰত পাৰ্টিয়ে বি টিম বুলি ক'ব খুজিছে আৰু বিজেপিৰে কিছুমান কৰ্মীবিলাকে BPFৰ বি টিম বুলি ক'ব খুজি আছে তো তেনেকুৱা ধৰণৰ তেওঁলোকে কোনো তথ্য নোহোৱাকৈ তেওঁলোকে যে মানে ব্যক্তিহীন কথা তেওঁলোকে যে কৈ আছে ফিল্ডত বা ৰাইজৰ মাজত সেইটো কিন্তু একেবাৰে গ্ৰহণযোগ্য হোৱা নাই আৰু তেওঁলোকে যদি তথ্য সহকাৰে যদি দেখাই দিব নোৱাৰে আৰু তেনেকুৱা ধৰণৰ যদি তেওঁলোকে মন্তব্য দি থাকে জয় ভাৰত পাৰ্টি চেণ্ট্ৰেল কমিটিৰ পৰা কিন্তু আমি তেওঁলোকৰ ওপৰত মানে বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি বাধ্য হ'ম আৰু তেওঁলোকক মই হকিয়াই দিব বিচাৰিছোঁ জয় ভাৰত পাৰ্টি কোনো দলৰ লগত আমাৰ কোনো এলায়েন্স নাই আৰু কোনো দলৰ লগত আমাৰ কোনো কথা নাই আমি জয় ভাৰত পাৰ্টি আমি ইণ্ডিপেণ্ডেণ্ট আমি অকলে আমি খেলিম আৰু যিহেতুকে এই অসমত বিভিন্ন সমস্যা আছে যিমানে ইয়াতে চৰকাৰ আহিছে কংগ্ৰেছে হওক বা বিজেপি হওক AGP হওক UPPL হওক BPF হওক তেওঁলোকে গোটেই অকল নিজৰ স্বাৰ্থক লৈ পেলাই কাম কৰিছে ৰাইজৰ তেনেকুৱা কোনো ধৰণৰ তেওঁলোকে কাম কৰাৰ পৰিলক্ষিত হোৱা নাই গতিকে জয় ভাৰত পাৰ্টি অসমৰ তথা BTRৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মৰ লোকৰ পূৰ্ণাংগ উন্নয়ন হকে কাম কৰি যাব আমাৰ মুখ্য এজেণ্ডা হৈছে চাওক অসমতে হওক বা BTRতে হওক যি বিজেপি চৰকাৰ চলি আছে বিজেপি চৰকাৰে চলোৱাত এতিয়া ব্যৰ্থ হৈছে আজি অসমত দিনক দিনে আজি মূল্য বৃদ্ধি হৈছে দিনক দিনে টোল গেট বনাই আছে আজি তেওঁলোকে যোনটো নেকি বানপানীৰ সমস্যা তেওঁলোকে বানপানীৰ সমস্যা ৰোধ কৰিব পৰা নাই আৰু বিজেপিৰ যি মিথ্যাচাৰ তেওঁলোকে চৰকাৰ অহাৰ আগতে তেওঁলোকে যেনেকুৱা কৈছিলে যে বিজেপি চৰকাৰ আহিলে যিমান মাটি আছে চৰকাৰী মাটি আছে ৰাইজৰ হাতত মাটিৰ পাট্টা তুলি দিব বাগানত যিমান মাটি আছে সিলিং মাটি আছে বাগানৰ শ্ৰমিকৰ নামত কৰি দিব বাগানত যিমান লাইন কোৱাৰ্টাৰ মাটি আছে এই মাটিবিলাকে আপোনাৰ শ্ৰমিকসকলৰ নামত মাটি পাট্টা দিব কিন্তু আজি কোনো ধৰণৰ তেওঁলোকে কাম কৰা নাই গতিকে আমি ভাবিছোঁ আমি নিজে ৰাজনৈতিকভাৱে আগুৱাই যাই সেইখিনি কাম আমি নিজে কৰিব লাগিব চাওক আজি যিমান দল আছে আপোনাৰ BJP হওক কংগ্ৰেছ হওক UPPL হওক বা BPF হওক তেওঁলোকে আগতে ৰাইজৰ মাজত আহি বহুত ধৰণৰ পৰিৱৰ্তনৰ কথা কৈ পেলাই তেওঁলোকে ইয়াতে চৰকাৰ চলাইছে আৰু আহি তেওঁলোকে ব্যৰ্থ হৈছে কাম কৰাত আৰু চাওক বজাৰত টেঙা আম এবাৰহে বিক্ৰী হয় গতিকে ৰাইজে তেওঁলোকক টেষ্ট কৰি চাইছে গতিকে আজি জয় ভাৰত পাৰ্টি আমি নতুন কথা নিকাহভাৱে নতুন প্ৰজন্মক লৈ পেলাই আমি আগবাঢ়ি আছোঁ আমাৰ জয় ভাৰত পাৰ্টি BTRত এতিয়ালৈকে আমাৰ 12টা সমষ্টি আমাৰ কনফাৰ্ম হৈছে আৰু আলোচনা চলি আছে আমি পৰাপক্ষ আমি প্ৰত্যেকটা সমষ্টিতে আমি প্ৰাৰ্থী দিয়াৰ কাৰণে আমি চেষ্টা কৰিম